মণিৰাম দত্ত বৰুৱা, যাক মণিৰাম দেৱান নামেৰে জনাজাত, 19 শতিকাৰ অসমৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁক অসমৰ প্ৰথম চাহ খেতিয়ক হিচাপে জনা যায়। মণিৰাম দেৱানৰ অন্য নাম তথা উপাধি হৈছে কলিতা ৰজা। মণিৰাম দেৱানৰ জন্ম 1806 চনৰ 17 এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত হৈছিল। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰাম দত্ত আৰু মাকৰ নাম কৌশल्या আছিল। তেওঁৰ পূৰ্বপুৰুষসকল কনৌজৰ পৰা আহিছিল আৰু আহোম ৰাজসভাৰ গুৰুত্বপূৰ্ণ পদবীত আছিল। 1828 চনত মাত্ৰ 22 বছৰ বয়সত তেওঁক ব্ৰিটিছৰ অধীনত ৰাজশিৰস্তাদাৰ আৰু তহচিলদাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ আহোম ৰজা পুৰন্দৰ সিংহৰ প্ৰধানমন্ত্ৰী বৰভাণ্ডাৰ বৰুৱা হৈছিল। মণিৰাম দেৱানে ব্ৰিটিছক অসমৰ স্থানীয় চাহ গছৰ বিষয়ে জনাইছিল, যাৰ ফলত অসমত বাণিজ্যিক চাহ খেতি আৰম্ভ হৈছিল। 1839 চনত তেওঁ ব্ৰিটিছৰ আছাম টি কোম্পানীত দেৱান হিচাপে যোগদান কৰে। অৱশ্যে ব্ৰিটিছৰ শোষণমূলক নীতিৰ বাবে তেওঁ চাকৰি এৰি দিয়ে আৰু 1840ৰ দশকত নিজাকৈ দুখন চাহ বাগান যোৰহাটৰ চেনি মৰা আৰু শিৱসাগৰৰ চিংলৌত স্থাপন কৰে। এইদৰে তেওঁ প্ৰথম ভাৰতীয় চাহ খেতিয়ক হিচাপে পৰিগণিত হয়। চাহ খেতিৰ উপৰিও তেওঁ লো গলোৱা, সোণ সংগ্ৰহ, নিমখ উৎপাদন আৰু হাতী দাঁতৰ কামৰ দৰে অন্যান্য ব্যৱসায়তো হাত দিছিল। মণিৰাম দেৱানে ফাৰ্চী বঙালী মিশ্ৰিত অসমীয়া ভাষাত বুৰঞ্জী বিবেক ৰত্ন নামৰ এখন পুথি ৰচনা কৰিছিল। তেওঁ কলিকতাৰ সমাচাৰ দৰ্পণত প্ৰবন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেখেতক কলিতা ৰজা নাম দিছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানে ব্ৰিটিছ শাসন উফৰাবলৈ সুযোগ দেখে। তেওঁ আহোম ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক সহায় কৰিবলৈ বিদ্ৰোহৰ ষড়যন্ত্ৰ কৰিছিল। তেওঁ কলিকতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহলৈ পঠিওৱা এখন পত্ৰ ব্ৰিটিছ আৰক্ষীৰ হাতত পৰে। ইয়াৰ ফলত তেওঁক কলিকতাত বন্দী কৰা হয় আৰু যোৰহাটলৈ আনি বিচাৰ কৰা হয়। ৰাজদ্ৰোহৰ অভিযোগত 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ মজিয়াত তেওঁক ৰাজহুৱাকৈ ফাঁচি দিয়া হয়। তেওঁৰ এই আত্মত্যাগে তেওঁক অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে অমৰ কৰি ৰাখে। মণিৰাম দেৱানৰ মৃত্যুৰ পিছতো তেওঁৰ বীৰত্বগাথা লোকগীত আৰু বিহুগীতত জীয়াই আছে।